ইয়া হৈছে গোৱালপাৰা জিলাৰ মাকৰিৰপৰা অকণমান ভিতৰত সোমাই যায়। ইয়া হৈছে গড়াইমাৰীৰ পৰা অলপমান আগত গৈ আপোনালোকে বৰবিতা নামৰ গাঁওখনৰ ওচৰত পাব। এইটো বৰজৰা শিৱ মন্দিৰ বুলি কয়। যেতিয়া আপোনালোকে যেতিয়া পাগলাটা শিৱ মন্দিৰলৈ যাব, তেতিয়া এইটো ৰাস্তাৰে গ'লে আপোনালোকে এইটো মন্দিৰ দেখা পাব। যেতিয়া আপোনালোকে গুৱাহাটীৰ ফালৰ পৰা আহিব, তেতিয়া মাকৰিৰ পৰা ঠিক লেফ্ট ছাইডৰ ৰাস্তাটোৰে সোমাব লাগিব। তাৰ পৰা আহি গড়াইমাৰী চকেৰে আপোনালোকে ৰাইট ছাইডৰ যিটো ৰাস্তা, সেইটো ৰাস্তা দি অকণমান আহি ৰাস্তাৰ কাষতে এই শিৱ মন্দিৰটো দেখা পাব। এয়া হৈছে বৰবিতা নয়াপাৰা কাষতে থকা এইটো বৰজৰা শিৱ মন্দিৰ বুলি কয়। আৰু যেতিয়া আপোনালোকে গড়াইমাৰীৰ ফালৰ পৰা আহিব, এইটো ৰাস্তাৰে আহিব লাগিব। আচলতে বহুত দেখিবলৈ ধুনীয়া। আপোনালোকে এইটো দেখা পাইছে ঝৰ্ণা। ইয়াতে দুপৰীয়া ইয়াৰ গাঁৱৰ মানুহবিলাকে গা ধুৱে। ইয়াত বহুত প্ৰাকৃতিক দৃশ্য আচলতে বহুতে দেখিবলৈ ধুনীয়া দেখিবলৈ পাইছে। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।